নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 ৰ আসামিজ আৰু চেপ্টাৰটোৰ নাম হ'ল প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটোৰ পৰা মই তোমালোকৰ কাৰণে অনুশীলনীৰ প্ৰশ্নখিনি লৈ আহিছো এই অনুশীলনীৰ প্ৰশ্নখিনিতে বহুত সৰু লং কুৱেশ্যনৰ ভিতৰত বহুত সৰু প্ৰশ্ন আছে যিখিনি নেকি তোমালোকে পঢ়িলে অতিৰিক্ত প্ৰশ্নৰ আন্ডাৰত পৰি যাব হেকাৰণে মই তোমালোকক আকৌ এক্সট্ৰাকে অতিৰিক্ত প্ৰশ্নখিনি আনা নাই সো মই যেতিয়া লং কুৱেশ্যনখিনি কৈ যাম তেতিয়া প্ৰশ্নখিনি কৈ দিম তোমালোকে লিখি লবা আমি স্টাৰ্ট কৰো আৰু স্টাৰ্ট কৰাৰ আগত মই তোমালোকক কৈ দিও তোমালোকে মোৰ চেনেলটো প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিওখন চাই ভাল পোৱা তেতিয়া হলে মোৰ ভিডিওখনৰ তলত থ্যাঙ্কস অপচন বুলি এটা আছে তাত তোমালোকে ক্লিক কৰি কিবা যদি ডোনেট কৰিব বিচাৰা ডোনেট কৰিব পাৰিবা সো আমি স্টাৰ্ট কৰো ফাৰ্স্ট প্ৰশ্নটো আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা এটো হ'ব বুদ্ধদেৱৰ চিকিৎসক জীৱক পানিনি আৰু চাণক্য এতিয়া যদি আহে বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল তেতিয়া জীৱক বুলি লিখিবা তোমালোকে এই প্ৰশ্নটো তেনেকেও আহিব পাৰে তক্ষশিলালৈ কোন দেশৰ পৰা ছাত্ৰ আহিছিল পাৰস্য বেকট্ৰিয়া মগধ চীন আদি দেশৰ পৰা ঠিক আছে এইখিনি মনত ৰাখিবা নাগাৰ্জুন কোট আছিল আৰু কি কৰিছিল নাগাৰ্জুন শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল চীনা ছাত্ৰজন আছিল ইউনান চাং আৰু নিমন্ত্ৰণ কৰা ৰজাজনৰ নাম আছিল ভাস্কৰ বৰ্মন পিছত আছিল উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ সম্পদটো হ'ল এটা বহুমূলীয়া পুথিভঁৰাল এই পুথিভঁৰালটো 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে ধ্বংস কৰিলে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল উজ্জয়িনী বিশ্ববিদ্যালয় পিছত আছে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ কথাখিনি চমুকৈ লিখা সো এই উত্তৰটো যেতিয়া তোমালোকে পঢ়ি থবা আৰু মনত ৰাখি থবা তেতিয়া তোমালোকৰ গুটেইখিনি লং যিমানখিনি পাঠৰ ভিতৰৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে এইখিনি সকলোখিনি এই প্ৰশ্নৰ উত্তৰটোৰ ভিতৰতে পৰি যাব সো প্ৰকৃত শিক্ষাৰ কাৰণে প্ৰাচীন ভাৰতত কেইখন বিদ্যালয় আছিল 6খন বিদ্যালয় আছিল হেকেইখন আছিল তক্ষশিলা শ্ৰী ধান্যকটক নালন্দা উদান্তপুৰী দেৱবিহাৰ বা বিক্ৰমশিলাৰ আন এটা নাম কি আছিল দেৱবিহাৰ বুলি আহিব পাৰে উজ্জয়িনী সো এই 6খন বিদ্যালয়ৰ নাম বিশ্ববিদ্যালয়ৰ নাম তোমালোকে ধুনিয়াকে মনত পেলাই থৈ দিবা তক্ষশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনো চতুষ্পাঠী আছিল আৰু তাত 18 বিধ শিক্ষা দিয়া হৈছিল তো এই তক্ষশিলা বিশ্ববিদ্যালয়ত কেইবিধ শিক্ষা দিয়া হৈছিল 18 বিধ শিক্ষা দিয়া হৈছিল সো এনেকে তোমালোকে পঢ়ি থবা বা লিখি থব পাৰিবা যেহেতু মই কৈ গৈ আছো তাত ভাস্কৰ বিদ্যা চিত্ৰাংকন মূৰ্তিকটা আৰু আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল ইয়াত অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল সো অত্ৰেয় ঋষিয়ে ক'ত আয়ুৰ্বেদ শিক্ষা দিছিল তেতিয়া তোমালোকে উত্তৰটো লিখিব লাগিব তক্ষশিলা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰ আছিল বুদ্ধদেৱৰ চিকিৎসক জীৱক পানিনি আৰু চাণক্য এই বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ পাৰস্য বেকট্ৰিয়া মগধ চীন আদি দেশৰ পৰাও ছাত্ৰ আহিছিল শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা দিয়া হৈছিল নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক সো শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ এই বিশ্ববিদ্যালয় আছিল এখিনি লিখিবা ধান্যকটকত নালন্দাত লিখিবা এখিনি নালন্দা বিশ্ববিদ্যালয়ত বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10000 ছাত্ৰ আছিল দেশ বিদেশৰ ছাত্ৰৰে বিশ্ববিদ্যালয়খন ভৰি আছিল ইয়াত 9 তলীয়া এটা পুথিভঁৰাল আছিল পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি সো নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালখনৰ নাম কি আছিল আৰু ই কেইতলীয়া আছিল 9 তলীয়া আছিল আৰু নাম আছিল ৰত্নদধি সো এনেকে তোমালোকৰ আহিব পাৰে লিখিবা শিক্ষাগাৰটোত 100টা কোঠালি আছিল এটো মনত ৰাখি থৈ দিবা আৰু 100টা শ্ৰেণী বহিব পাৰিছিল তাত এই বিশ্ববিদ্যালয়ত যেতিয়া চীন দেশৰ পৰিব্ৰাজক আৰু এই বিশ্ববিদ্যালয়তে কোন আহিছিল পঢ়িবলৈ চীন দেশৰ পৰিব্ৰাজক ইউনান চাং আহিছিল যুগশাস্ত্ৰ পঢ়িবলৈ ঠিক আছে এটো তোমালোকে হেৰি কৰি থৈ দিবা তেতিয়া কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে তেওঁক
কি কৈছিল নিমন্ত্ৰণ কৰিছিল কামৰূপলৈ এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 শতিকালৈকে তিষ্ঠি আছিল শিলভদ্ৰ এই বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল সো শিলভদ্ৰ কোন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল যদি আহে তেতিয়া নালন্দা লিখিবা উদান্তপুৰী বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8ম শতাব্দীত বিখ্যাত হৈ পৰিছিল এই বিশ্ববিদ্যালয়ত এটা বহুমূলীয়া পুথিভঁৰাল আছিল পিছত 1202 খ্ৰীষ্টাব্দত মুছলমান বিলাকে ইয়াক নষ্ট কৰিলে সো 1200 পুথিভঁৰাল উদান্তপুৰী বিশ্ববিদ্যালয়খন মুছলমান সকলে কেতিয়া নষ্ট কৰিছিল তেতিয়া তোমালোকে কি লিখিবা 1202 খ্ৰীষ্টাব্দত দেৱবিহাৰ বা বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ তলত 6টা উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপক আছিল এটো লিখিবা ছাত্ৰ থাকিবৰ কাৰণে ইয়াত 4খন সত্ৰ বা ছাত্ৰবাস আছিল 400 বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয় উজ্জয়িনী বিশ্ববিদ্যালয় বিক্ৰমাদিত্যৰ দিনত ভাৰতবৰ্ষত সকলো পণ্ডিতৰে মিলন ক্ষেত্ৰ আছিল ঠিক আছে একটু মুখস্থ কৰি থৈ দিবা ইয়াত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল বুদ্ধদেৱৰ দিনত ই প্ৰখ্যাত হৈ পৰিছিল কলাবিদ্যাৰ শিক্ষা 11টা নিৰ্দিষ্ট বিভাগত দিয়া হৈছিল এই 11টা বিভাগ হ'ল এনেকে সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা হাতেৰে কাম কৰা বিদ্যা শিল্প বিদ্যা বিজ্ঞান সংগীত তেনেকে নাট্য বিদ্যা শিষ্টাচাৰ বিদ্যা শাৰীৰিক ব্যায়াম বিদ্যা এইবিলাক ওপৰৰ বৰ্ণনাৰ পৰা বুজা যায় যে আন সভ্য দেশত ছাত্ৰ শিক্ষাৰ কাৰণে যেনে ব্যৱস্থা আছিল আমাৰ ভাৰতবৰ্ষতো তাতকৈ কম ব্যৱস্থা নাছিল আগৰ কালত এইবোৰ বিশ্ববিদ্যালয়ত ছাত্ৰই পঢ়ি শুনি সত্য উদ্ঘাটন কৰিছিল কিন্তু বৰ্তমান ভাৰতত শিক্ষা ব্যৱস্থাই তেনে ছাত্ৰ ছাত্ৰী খুব কমেহে উৎপাদন কৰিব পাৰিছে তেনেকে এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া সো এই প্ৰশ্নটো ওপৰৰ প্ৰশ্নটোৰ উত্তৰটোৰ লগত সেম হয় তোমালোকে ওপৰৰটো পঢ়া আৰু এটো পঢ়া একেই কথা ওপৰৰটো খালি 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিলেই তলৰটো হৈ যাব তাত 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে মই ধুনিয়াকে দি দিছো ইয়াতো দি দিছো সো ইয়াত পয়েন্ট ওয়াইজ দিছো তোমালোকে সেম ওপৰৰ কথাখিনি ইয়াত পেস্ট কৰা হৈছে কপি পেস্ট মাৰা হৈছে সো এনেকে তক্ষশিলা এটো হয় পিছত এটো শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় হয় এনেকে পিছত নালন্দা বিশ্ববিদ্যালয় হয় যিকোনো এখনৰ বিষয়ে আহি যাব পাৰে সো তোমালোকে এখিনি পঢ়ি থবা আৰু এখিনি মই এনেকে হেডি কৰি আছো পজ মাৰি লিখি লবা উদান্তপুৰ বিশ্ববিদ্যালয় হয় এটো এখিনি আছিল পিছত দেৱবিহাৰ বা বিক্ৰমশিলা বিশ্ববিদ্যালয় এনেকে সেম কথাখিনি 108 জন অধ্যাপক আছিল তেনেকে এখিনিলৈকে লিখিবা পিছত আছে উজ্জয়িনী বিশ্ববিদ্যালয়ৰ বিষয়ে এখিনিলৈকে আছে পিছত আছে এখিনিলৈকে তোমালোকে 3 নম্বৰ প্ৰশ্নটো লিখিবা উত্তৰটো লিখিবা পিছত আছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়া হৈছিল দিয়াৰ ব্যৱস্থা আছিল আৰ্য শিক্ষাৰ কলাবিদ্যা আছিল 64টা সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা এনেকে এইবিলাক বিদ্যা শিষ্টাচাৰ ব্যায়াম শাৰীৰিক ব্যায়াম বিদ্যা এই 11টা বিভাগত এই 64টা কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল এখিনিলৈকে লিখিবা 5 নম্বৰ প্ৰশ্নটো আছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা প্ৰাচীন কালত ভাৰতত শিক্ষা লাভ কৰি ছাত্ৰসকলে নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পাৰিছিল এই কাম সেই সময়ত প্ৰায়বোৰ ছাত্ৰই কৰিব পাৰিছিল কিন্তু আজিকালি সকলো ছাত্ৰই হেবোৰ ছাত্ৰৰ দৰে শিক্ষা লাভ কৰি তেনেদৰে নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পৰা নাই অৱশ্যে তাৰে মাজতে নিশ্চয় নগণ্য সংখ্যক ছাত্ৰ কেইজনেহে প্ৰতিভা দেখুৱাব পাৰিছে ইয়াৰ প্ৰধান কাৰণ হ'ল আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দমাই বা দলিয়াই পেলাই তেওঁক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলা তেনেকে আৰু তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা এখিনিলৈকে লিখিবা পিছত আছে 6 নম্বৰ লিখিব দিছে চমুটুকা তক্ষশিলা বিশ্ববিদ্যালয় বিক্ৰমশিলা আৰু নালন্দা বিশ্ববিদ্যালয় সো সেম হয় ওপৰৰ কথাখিনি নিচিনাই তক্ষশিলা দিছিলো মই এখিনি আকৌ পেস্ট মাৰা হৈছে এখিনি অলপ বহলাই দিয়া হয় আৰু পিছত বিক্ৰমশিলা বিশ্ববিদ্যালয় এখিনি আছে পজ মাৰি লিখি লবা আৰু এটো নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে অলপ বেছিকে পঢ়িবা এটো বেছি কমন হয় বেছিকে আহিব পাৰে এতিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যবান কথা শিকিলা চমুকৈ লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধ এইখিনি শিকা হৈছে
এইখিনি শিকা হৈছে সো এইখিনি ক খ এনেকৈ দিয়া হৈছে আন উন্নত আৰু সহজদেহত শিক্ষাৰ যি সুবিধা আছিল সেই সুবিধা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বোৰতো আছিল আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন ভাৰতীয় শিক্ষাৰ যথেষ্ট পাৰ্থক্য আছিল উদ্দেশ্যও বেলেগ আছিল আজিৰ শিক্ষাৰ উদ্দেশ্য ছাত্ৰক মানুহ হিচাপে গঢ়ি তোলাতকৈ চাকৰিৰ উপযুক্ত কৰি গঢ়ি তোলাহে কিন্তু প্ৰাচীন শিক্ষাৰ উদ্দেশ্য চাকৰিমুখী নাছিল উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দমাই বা দলিয়াই পেলাই ছাত্ৰক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা পিছত আছে আগৰ ছাত্ৰৰ দৰে আজিকালিৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰত ব্ৰতী নহয় তেনেকৈ এইখিনিলৈকে আছে এইটো এতিয়া আছে বাক্য ৰচনা স্বাধীন চিন্তা জ্যোতিষশাস্ত্ৰ পুৰা মাটি আৰু বাহিৰে ভিতৰে এতিয়া স্বাধীন চিন্তাটো হ'ব স্বাধীন চিন্তা কৰিব পাৰিলেহে মন মুকলি হয় জ্যোতিষশাস্ত্ৰ প্ৰাচীন ভাৰতৰ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল পুৰা মাটি আৰ্কিঅলজিকেল বিভাগে খনন কাৰ্য কৰাত ভাস্কৰ বৰ্মা ইউনান চাঙলৈ দিয়া চিঠিৰ লগতে এটা পুৰামাটিৰ মোহৰ উদ্ধাৰ কৰিছিল বাহিৰে ভিতৰে নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল এতিয়া সন্ধি ভাঙিব দিছে শিক্ষাগাৰ বিদ্যালয় পুৰুষাৰ্থ শিক্ষা যোগ আগাৰ বিদ্যা যোগ আলয় পুৰুষ যোগ অৰ্থ পুৰুষাৰ্থ সো এইখিনিলৈকে আছিলে প্ৰশ্নৰ উত্তৰসমূহ সো আশা কৰোঁ তোমালোকে ভিডিঅ'খন চাই উপকৃত হ'বা আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু থ্যাঙ্কস অপশ্যনত গৈ তোমালোকে যদি কিবা ডনেট কৰিব বিচাৰা ডনেট কৰিবা সো থ্যাংক ইউ